Hello dear students, welcome back to my YouTube channel. So dear students, আজি মই তোমালোকৰ বাবে নতুন ভিডিও এটা লৈ আছো। জোহার ডিস্ট্ৰিক্টৰ জেনাৰেল ম্যাথমেটিক্সৰ যেটো সেকেন্ড ইউনিট টেষ্টৰ যিখন কোৱেশ্চন পেপাৰ তাৰ MCQs কি তোমালোকৰ বাবে সলভ কৰি আনি দিছো। সো আশা কৰো তোমালোকে ভিডিওটো ভাল পাবা। যদি তোমালোকৰ কিবা ডাউট থাকে কমেন্ট সেকশন জনাবলৈ নাপাহৰিবা আৰু লগতে তোমালোকৰ কিমান স্কোৰ কৰিছা, কিমান কৰি আহিছা সেইখিনি তোমালোকে কমেন্ট সেকশন জনাবলৈ নাপাহৰিবা। গতি আহা দেৰি নকৰি আজি ভিডিওটো আমি আৰম্ভ কৰো। ঠিক আছে, সো ফাৰ্স্ট কোৱেশ্চনটো আমাৰ কি আছে চাবা তোমালোকে। এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ যদি 5 হয় then a18 minus a13 ৰ মান কিমান হ'ব? If the common difference of an AP is 5, then what is the value of a18 minus a13 বুলি কৈছে। ঠিক আছে, সো ইয়া কৰি চাও আমি। কৰি চালে আমাৰ কি হ'ব? আমাৰ কৈছে যে a18 minus a13 বুলি কৈছে হয় নে? সো a18 টো আমি লিখিব পাৰিম a plus 18 minus 1 মানে কিমান হ'ব? 17 d বুলি ক'ব পাৰিম হয় নে? তাৰ পিছত আমাক কি হ'ব? আমাৰ d টো অলপ পিছত আমি পাতিম, কিন্তু ইয়াত পাতিলো প্ৰথমতে a plus এটো 13 আছিল, সো 13 minus 1 কিমান হ'ব? 12 d। আমাক এটা বস্তু দিয়া আছে, এটো ভাঙি দিও ব্ৰেকেটটোত। এই 17 into d জেগাত আমাক দিয়া আছে কিমান? 5 বুলি দিয়া আছে না, সো এটো 5 লিখি দিম মাইনাস এটো ব্ৰেকেট ভাঙিলে কি হ'ব? মাইনাস এ minus 12 into এটো কি যাব? 5 হয় নে? সো প্লাস এ মাইনাস আমাৰ কেনসেল যাব, থাকি যাব কিমান? এটা এটো 5 5 আছে, কমন লৈ লো 5 টো। ঠিক আছে, মানে কিমান হ'ব? 17 minus 12 হয় নে? সো 17 to 12 লৈ কিমান হ'ব? 5। সো 5 5 যা কিমান হ'ব? 25। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি। ঠিক আছে, আশা কৰো বুজি পাইছা। কিবা যদি ডাউট আছে তোমালোকে কমেন্ট সেকশনত জনাই দিবা। ঠিক আছে, নেক্সট কোৱেশ্চন দিলে চাবা তোমালোকে কি দিয়া আছে। কোৱেশ্চন নম্বৰ 2 টো প্ৰথম 5টা মৌলিক সংখ্যাৰ গড়। ঠিক আছে, প্ৰথম 5টা মৌলিক সংখ্যাৰ গড় বা মিন অফ ফাৰ্স্ট 5 প্ৰাইম নাম্বাৰস। ঠিক আছে, 5টা মৌলিক সংখ্যা বুলি ক'লে কি হ'ব? 2 3 5 7 তাৰপিছত কি হ'ব? 11। ঠিক আছে, সো এইখিনি গড় যদি উলিয়াব লাগে গোটেইখিনি আমি যোগ কৰিব লাগিব হয় না? সো কি কৰিব লাগিব? 2 plus 3 plus 5 plus 7 plus 11। ঠিক আছে, এই গোটেইখিনি গড় উলিয়াবলৈ 5 ৰে আমি হৰণ কৰিব লাগিব। ঠিক আছে, সো এটা কৰি চাও। এইখিনি যোগ কৰিলে আমাৰ কি হ'ব? এইটো আমাৰ হ'ব 3 plus 7 হলে আমাৰ 10 হৈ যাব। ঠিক আছে, এই 2 plus 5 7 7 plus 11 হলে 18 হৈ যাব। সাম আপ কৰিলে কিমান হৈ যাব? আমাৰ 8 এইটো 2 28/5। ঠিক আছে, সো 28ক যদি আমি 5 ৰে হৰণ কৰি দিও, ঠিক আছে, 5 5 গুণ 25 হ'ব। কি থাকিব? 3 পইণ্ট দিলে 0 হ'ব, 5 6 গুণ 30। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টো হ'ব। ঠিক আছে, আশা কৰো বুজি পাইছা। কিবা যদি ডাউট আছে তোমালোকে কমেন্ট সেকশনত জনাই দিবা। সো কোৱেশ্চন নম্বৰ 3 টো কি দিয়া আছে চাবা। এটা বৃত্তৰ কালি আমাক কিমান দিয়া আছে? 64 পাই সেন্টিমিটাৰ স্কয়াৰ হয়, তেন্তে ইয়াৰ পৰিধি কি হ'ব বুলি কৈছে মানে? If the area of the circle is 64 pi centimeter square, then its circumference is। ঠিক আছে, আমাৰ circumference টো উলিয়াব লাগিব। ঠিক আছে, যে বৃত্তৰ কালি মানে কি আছিল? পাই r স্কয়াৰ আছিল হয় নে? হিটো আমাক কিমান দিয়া আছে? 64 পাই বুলি দিয়া আছে মানে। সো পাই পাই আমাৰ কেনসেল কৰিলে আমাৰ কি হ'ব? r স্কয়াৰ ইকুয়ালস টু 64। সো r টো কিমান হৈ যাব? r ইকুয়ালস টু 8 হৈ যাব। 8 8 যা 64 মানে ৰেডিয়াস টো পাই গলো। পৰিধি যদি উলিয়াব লাগে, পৰিধি কাৰণে আমি কি কৰিব? 2 পাই r হয় নহয় জানো? আমাৰ যিকোনো এটা বৃত্ত বা সাৰ্কেলৰ যেটো পৰিধি বা সাৰকামফাৰেন্স 2 পাই r হয়। ইয়া যদি পাতি দিও 2 into পাই, পাই তো আমি একো নকৰো বিকজ ওতে আমাৰ পাইখিনি আছে হয়নে? সো ইনটু r, r মানে কি আছে? 8। সো 2 8 যা কিমান হ'ব? 16 পাই। কোড আছে? অপচন বি ত আছে। অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন বি। ঠিক আছে, সো নেক্সট কোৱেশ্চন নম্বৰ 4 টো আমাৰ কি দি আছে চাবা তোমালোকে। যদি দুটা বৃত্তৰ কালিৰ অনুপাত আমাৰ কি দিছে? 4:9 হয়, তেন্তে ইহঁতৰ অৰ্ধবৃত্ত দুটাৰ পৰিধিৰ অনুপাত হ'ল। ঠিক আছে, if the areas of two circles are in the ratio of 4:9, then the ratio of their perimeters of their semicircle is। আমি দুটামান সার্কেল ড্ৰ কৰিলো, এটা সার্কেল ড্ৰ কৰিছো আৰু এটা সার্কেল এনেকৈ ড্ৰ কৰি লৈছো। ঠিক আছে, সো ধৰিলো আমাৰ এই দুইটাৰ কালিৰ অনুপাত মানে পাই এটা ৰেডিয়াস r বুলি লওঁ, স্মল r এটাৰ ক্যাপিটাল r বুলি লওঁ। ঠিক আছে, সো পাই r স্কয়াৰ ইজ টু ইটো হ'ব পাই ক্যাপিটাল r স্কয়াৰ ইকুয়ালস টু আমাৰ কিমান ক'লে? 4:9 বুলি কৈছে। সো পাই পাই কেনসেল গল, কি হ'ব? r বাই ক্যাপিটাল r। ঠিক আছে, তো আমি যদি হোল স্কয়ার লিখি দিও, এফালে 4/9 টো আমি কি লিখব? 2/3 হোল স্কয়ার। তাৰ মানে কি হৈ যাব? ৰেডিয়াস দুটাৰ অনুপাতটো হৈ যাব 2:3 হৈ গল। ঠিক আছে, সো এতিয়া চাবা তোমালোকে যেটো আমাৰ অৰ্ধবৃত্ত আছে, অৰ্ধবৃত্ত মানে কি? আধাটো হয়নে? সো কমপ্লিটটোৰ পৰিধি বা আমাৰ সাৰকামফাৰেন্স হলে কি হ'ব? 2 পাই r, ইয়াত হ'ব 2 পাই ক্যাপিটাল r হৈ যাব হয়নে? সো ইয়াৰ আধা হলে কি হ'ব? বাই 2 মানে 2 টু কেনসেল যাব, মানে আলটিমেটলি কি হ'ব? পাই r ডিভাইডেড বাই পাই ক্যাপিটাল r। ঠিক আছে, দ্যাট ইজ ইকুয়ালস টু কি হ'ব লাগে? আমাৰ ৰেশিওটো উলিয়াব লাগে। ঠিক আছে, পাই পাই কেনসেল কৰি কি হ'ব? স্মল r বাই ক্যাপিটাল r। মানে আলটিমেটলি ইয়াৰ ৰেশিওটো কি আছিল? 2/3 বা 2:3 বুলি লিখিব পাৰিম। অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন এ। ঠিক আছে, তো কোৱেশ্চন নম্বৰ 5 টো আমাৰ কি দি আছে চাবা তোমালোকে। এটা সমান্তৰ প্ৰগতিৰ প্ৰথম 4টা পদৰ প্ৰথম পদটো -6 আৰু সাধাৰণ অন্তৰ 6 হলে তলৰ কোনটো সমান্তৰ প্ৰগতি শুদ্ধ? First 4 terms of an AP are
whose first term is -6 and common difference is 6. Okay, then which of the following AP is correct? মই দুটা মিডিয়ামৰ লৈ গৈছো, আসামিজ মিডিয়াম, ইংলিশ মিডিয়াম, তোমালোকৰ যাতে সুবিধা নহয় তোকে ভালকে চাই থাকিবা, ঠিক আছে। প্ৰথম কৰি যাও, প্ৰথম পদটো কি হৈছে, প্ৰথম পদটো -6 বুলি কৈছে, ঠিক আছে। সো আৰু সাধাৰণ অন্তৰটো আমাৰ কি কলে 6 বুলি কোৱা আছে। সো ইয়ালৈ যদি আমি 6 এড কৰি দিও, তেতিয়া প্ৰথমটো -6 পালে, তাৰ লগত 6 এড কৰিলে কিমান হ'ব, 0 হ'ব লাগে, ঠিক আছে। সো -6 ৰ পিছত কি 0, অপচনটো আমাৰ এটাই আছে, অপচন ডি আছে, তথাপি চেক কৰি লওঁ। আকৌ 0 লগত আকৌ যদি 6 প্লাস কৰো কিমান হ'ব, 6, আকৌ 6 ৰ লগত আমি 6 প্লাস কৰিলে কিমান হ'ব, 12, অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন ডি, ঠিক আছে। সো নেক্সট কোৱেশ্চন নম্বৰ 6 টো চাবা তোমালোকে কি দি আছে। যদি এটা বৃত্তৰ পৰিধি দুগুণ কৰা হয় তেন্তে তাৰ কালি হ'ব আধাৰেখা দুগুণ হ'ব নে তিনিগুণ হ'ব নে চাৰিগুণ হ'ব বুলি কৈছে, হয়নে। তো সার্কামফারেন্স অফ এ সার্কেল ইজ ডাবল, দেন ইটস এরিয়া উইল বি হাফ, ডাবল, ট্রিপল অর কোয়াড্রাপল হ'ব, ঠিক আছে। সো ইয়াৰ ক্ষেত্ৰত চাবা তোমালোকে আমাক যে পৰিধি বা সার্কামফারেন্স কি হয় 2πr হয়। ইয়াক যদি আমি দুগুণ কৰি দিওঁ, ঠিক আছে, এইটো কি হ'ব 4πr হৈ যাব। তাৰ মানে যেতিয়া আমাৰ পৰিধিটো বাঢ়ি গ'ল তেতিয়ালে আমাৰ কি হ'ব, আমাৰ ৰেডিয়াসটো বা আমাৰ কি কয় ব্যাসাৰ্ধটো বাঢ়ি যাব। ব্যাসাৰ্ধ কিমান হ'ব, টুৱাইস r হৈ যাব, হয়নে। সো সাপোজ এইটো মই ক্যাপিটেল R বুলি লৈছো। আকৌ যদি আমি চাওঁ বাঢ়ি যোৱাৰ পিছত যেটো আমাৰ বৃত্তৰ কালি হ'ব, কি হ'ব, এইটো আমাৰ πr² হ'ব, হয়নে। সো πr², সো ভ্যালু যদি পাত দিও r ৰ জায়গাত আমি টুৱাইস স্মল r স্কয়াৰ লিখি দিও, ঠিক আছে। 2² হলে কিমান হ'ব 4, এইটো পাই থাকিব, এইফালে কি হ'ব r²। সো πr² টো অলৰেডি আমাৰ এটা সাইকেল অৰিজিনাল সাইকেলটোৰ আমাৰ কি আছিল, এৰিয়া আছিল। তো আগফালে কিমান আহি গ'ল, 4 আহি গ'ল। কিমান বহাইছিল আমি দুগুণহে বহাইছিল, তো অৰ্থাৎ ইয়াৰ কিমান বৃদ্ধি হ'ব, কালি 4 গুণ বৃদ্ধি হ'ব, ঠিক আছে। সো দিস ইজ দা কারেক্ট অপশন। সো নেক্সট কোৱেশ্চন নম্বৰ 7 টো চাবা তোমালোকৰ 18, a, b, -3 যদি a p থাকে তেনলে a + b মানটো আমি উলিয়াব লাগে। ওকে, সো এইটো কাৰণে আমি কৰিম কি, চাবা তোমালোকে প্ৰথম দুটা টাৰ্মৰ কনজিকিউটিভ টাৰ্মৰ ডিফাৰেন্স খিনি মানে a - 18 কৰিলো আৰু একেবাৰে শেষৰ দুটা কৰো, মিন্স -3 - b কৰি দিছো, ঠিক আছে। সো এটা কাম কৰো, a টো থাকক, এই -b টো ইফালে লৈ আনো, মানে কি হ'ব +b হৈ যাব, ইকুৱেল 18 টো ইফালে গলে কি হ'ব, আৰু +18 হ'ব -3, আলটিমেটলি কি হ'ব 18 ৰ পৰা যদি 3 গুচি যায় থাকিব 15, ঠিক আছে। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি, একেবাৰে চমু কোৱেশ্চন, ঠিক আছে। নেক্সট কোৱেশ্চন নম্বৰ 8 টো আমাৰ কি দি আছে চাবা তোমালোকে। যদি এটা বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য যদি 37 হয় তেন্তে বৃত্তটোৰ পৰিধি কি হ'ব আমাক সুধিছে, ঠিক আছে। এইবিলাক ডিফাৰেন্স বিটুইন দ্য circumference and radii, এটো ভুল আছে, স্পেলিং মিস্টেক আছে। radius of a circle is 37, the circumference of the circle is, বৃত্তৰ পৰিধি বুলি কোৱাৰ লগে লগে বা circumference বুলি কোৱাৰ লগে আমি কি গম পাওঁ, টুৱাইস πr হৈ যাব। তাৰ লগত ব্যাসাৰ্ধ মানে r, ঠিক আছে। এই দুটা পাৰ্থক্য আমাক কিমান কৈছে 37 বুলি দিয়া আছে। তো এটা কাম কৰো, ইয়াৰ r টো কমন লৈ লওঁ, ঠিক আছে। সো r কমন লৈ কি হ'ব, টুৱাইস π - 1 into r equals to 37 হ'ব, হয়নে। সো পাই ভ্যালু যদি পাতি দিও, পাই ভ্যালু আমি জানো কিমান হয় 22/7 যদি বেলেগ ভ্যালু দিয়া না থাকে, ঠিক আছে। -1 into r equals to 37, ঠিক আছে। সো এটা কাম কৰো, ইয়াক যদি ক্যালকুলেশন কৰিলে কি হ'ব 2 into 22 হলে 44 মাইনাস এটো 7 হ'ব, হয়নে, ডিভাইডেড বাই 7 into r equals to 37 হলনে। সো এটা চাবা তোমালোকে এই r টো ইফালে ৰাখি দিও, 37 into এটো উল্টা হৈ যাব 7 বাই 44 পৰা যদি 7 গুচি যায় কিমান হ'ব 37, so 37 cancel কৰি কি থাকিব r equals to 7, অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন বি 7 সেন্টিমিটাৰ, ঠিক আছে। সো নেক্সট কোৱেশ্চন নম্বৰ 9 টা আমাক কি দি আছে চাবা তোমালোকে। সমান্তর পদ্ধতিৰ nতম পদটো 2n + 1 হয় তেন্তে প্ৰথম তিনটা পদৰ যোগফল কি হ'ব, হয়নে। n term of an AP is 2n + 1, then the sum of its first 3 terms is, ঠিক আছে। সো ইয়াত চাবা তোমালোকে n টার্মটো দি আছে মানে a n দিয়া আছে, that is 2n + 1, হয়নে। ইয়াত যদি আমি ফার্স্ট টার্ম মানে a1 টো যদি উলিয়াই লওঁ কি হ'ব 2 into 1 + 1 মানে কি হ'ব 2 * 2 + 1 হলে 3 হৈ যাব, ঠিক আছে। আৰু কেটা পদ আছে, তিনটা পদ আছে। সো a3 যদি উলিয়াই লওঁ, ঠিক আছে, a3 হলে কি হ'ব 2 into 3 + 1 মানে কি হ'ব 2 3 6 + 1 হলে 7 হৈ যাব, ঠিক আছে। আমাক কৈছে sn নহয় s3 উলিয়াইছে, হয়নে। সো 3/2 আমাক কি আছিল n/2 প্লাস ফার্স্ট টার্ম প্লাস লাস্ট টার্ম আছিল। সো ফার্স্ট টার্মটো a1 এর জায়গাত আমি কি পালো 3 পালো, হয়নে, আৰু লাস্ট টার্ম মানে কি হল এটো 7 হ'ব। সো আলটিমেটলি কি হ'ব 3/2 into 3 + 7 হলে কিমান হ'ব 10 হৈ যাব, হয়নে। সো ইয়াক ক্যান্সেল কৰিলে 5 হ'ব, 5 3 * 15, অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন বি, ঠিক আছে। সো নেক্সট কোৱেশ্চন চাবা, কোৱেশ্চন নম্বৰ 10 টো আমাক কি দি আছে। এটা বিভাজন মধ্যমা ক্ৰমে আমাৰ 24 আৰু 25 হলে ইয়াৰ বহুলকটো উলিয়াব কৈছে, ঠিক আছে। মিন মিডিয়ান দিয়া আছে 24 and 25, সো আমি মোডটো উলিয়াব লাগিব। সো আমি এটা ফৰ্মুলা পাইছিলো, তোমালোকে চাবা কি আছিল 3 মিডিয়ান, মানে 3 মিডিয়ান ইকুৱেল মোড প্লাস 2 মিন বুলি পাইছিলো, ঠিক আছে।
তো আমি উলিয়াব লাগে মোড উলিয়াব লাগে তো আমি কি কৰিম 3 মিডিয়ান মানে মিডিয়ান -2 মিন কৰিলে আমাৰ কি হ'ব মোড উলিয়াই যাব হল সো 3 ইনটু মিডিয়ান তো 3 ইনটু মিডিয়ানৰ ভ্যালু আমাৰ দিয়া আছে মধ্যমা 25 -2 ইনটু মাধ্য that is 24 যদি এটা ক্যালকুলেশন কৰি দিম কি হ'ব 325 কৰিলে আমাৰ 75 হৈ যাব হয়নে আৰু 224 হলে কিমান হ'ব 48 হৈ যাব সো সাবট্ৰেক্ট যদি কৰি দিও কিমান হ'ব এটো 7 হ'ব 6 27 হ'ব অৰ্থাৎ শুদ্ধ উত্তৰটো অপচন ডি ঠিক আছে তোমালোকে এই যেটো ৰিলেশন আছে ৰিলেশনটো ভালকে মনত ৰাখিবা ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 11 আমাক কি দি আছে যদিহে আমাৰ স্কেল ফেক্টৰ 3/5 হয় তেতিয়া অঙ্কন কৰিবলগীয়া ত্ৰিভুজটো প্ৰদত্ত ত্ৰিভুজতকৈ সৰু হ'বনে ডাঙৰ হ'বনে সৰ্বসম হ'বনে কটাকটি কৰিব if the scale factor is 3/5 then the triangle to be drawn then the given triangle is smaller larger congruent or intersect বুলি দিছে ঠিক আছে এসব তোমালোকে এটো যদি আমাৰ ফ্ৰেকশন দি আছে 3/5 বুলি দি আছে নে সো 3/5 টো আমাৰ কি হৈ যায় প্ৰপাৰ ফ্ৰেকশন হয় হয়নে প্ৰপাৰ ফ্ৰেকশন আমি একেবাৰে প্ৰকৃত ভগ্নাংশ বুলি কব পাৰো হয়নে প্ৰকৃত ভগ্নাংশ যদি হয় তোমালোকে এটা কথা মনত ৰাখিবা যে যদিহে প্ৰকৃত ভগ্নাংশ হয় এই ত্ৰিভুজটোৰ ভিতৰতহে হ'ব suppose ডাঙৰটো আমাৰ a b c হয় তেতিয়ালে কি হ'ব a dash b c dash এনেকা ধৰণৰ হ'ব যদিহে আমাৰ প্ৰপাৰ ফ্ৰেকশনত থাকে যদিহে ইম্প্ৰপাৰ ফ্ৰেকশনত থাকে তেতিয়ালে কি হ'ব বাহিৰত হ'ব ঠিক আছে সো আমাক খুদিছে যে যদি স্কেল ফেক্টৰ হয় তেতিয়া অঙ্কন কৰিবলৈ ত্ৰিভুজটো প্ৰদত্ত ত্ৰিভুজতকৈ সৰু হ'ব ঠিক আছে অৰ্থাৎ অপচন আমাৰ এটো শুদ্ধ হ'ব ঠিক আছে সো নেক্সট কোৱেশ্চন নম্বৰ 12 টো সামনে কি দি আছে চাবা তোমালোকে যদিহে p q r সমান্তৰ প্ৰগতিত থাকে তেন্তে p - q / q - r ৰ মান তোমাক উলিয়াব লাগে if p q r are in a p then the value of p - q / q - r is ঠিক আছে সো আমি জানো যে আমাৰ সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেছন যদি থাকে ইয়াৰ কমন ডিফাৰেন্স মানে ডিফাৰেন্স কি আমাৰ সেম হ'ব লাগিব মিন্স প্ৰথম দুটাৰ যদি আমি কনজিকিউটিভ টাৰ্মৰ যদি ডিফাৰেন্স চাও q - p that is equals to কি হৈ যাব r - q মানে সো ইয়াত চাবা আমাক ডিফাৰেন্স ইয়াত কি দি আছে p - q বুলি দি আছে সো আমি যদি হলাই লও ঠিক আছে এটো q - p টো নিলিখি p - q লিখি দিও তেতিয়ালে ইফালে হলাব লাগিব q - r কৰিব লাগিব দুনিয়াকে আমাৰ এটো মিলি আছে সো এটা কাম কৰো এটো যদি ইফালে লইনো p - q / q - r থাকি যাব কিমান 1 অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1 ঠিক আছে সো নেক্সট কোৱেশ্চন নম্বৰ 13 টো কি দি আছে চাবা তোমালোকে কোনটোৰ ডিগ্ৰী মাপ থিতা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য কিমান বুলি হৈছে হয়নে so degree measure of the angle at the center of a circle is theta then the length of an arc of the sector is ঠিক আছে so এটা কথা মনে ৰাখিবা যেটো আমাৰ বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য বা আমাৰ length of an arc of a sector তো আমি কেনে কৰো দুটা ফৰ্মুলা আছে এটা আছে এৰিয়াৰ খানে আছে আৰু সেক্টৰ এৰিয়া আৰু এটা আছে আমাৰ আৰ্কৰ লেংথ অফ আৰ্ক তো ঠিক আছে লেংথ অফ আৰ্কৰ ফৰ্মুলাটো কি আছিল থিটা বাই 360 ডিগ্ৰী ইনটু 2 পাই r আসলে সো 2 ৰে ইয়াক কেনসেল কৰিলে কি হ'ব 180 ডিগ্ৰী মানে আমাৰ কি হ'ব থিটা পাই r বাই 180 ডিগ্ৰী অৰ্থাৎ অপচন বি টো আমাৰ শুদ্ধ হ'ব ঠিক আছে সো নেক্সট কোৱেশ্চন নম্বৰ 14 টো আমাক কি দি আছে চাবা তোমালোকে প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ মাধ্য 3n/5 হলে n ৰ মান কিমান হ'ব আমাক কৈছে হয়নে so the mean of the first n numbers of natural numbers is 3n/5 then the value of n is ঠিক আছে so তাৰ কাৰণে আমি চাও প্ৰথম n টা স্বাভাৱিক সংখ্যা যদি আমি চাও তো প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফলটো আমি কি পাও n * n + 1/2 আছিল হয়নে সো হেখিনি যোগফলটোহে পালো তো আমি মাধ্য উলিয়াবৰ কাৰণে কি কৰিব লাগিব যিমানটা সংখ্যা থাকে কিমান আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব মানে n এ ডিভাইড কৰিব লাগিব হয়নে সো n কেনসেল কৰিলে কি হ'ব সিম্পলি n + 1/2 হ'ব সো হেতু কাৰ লগত ইকুৱেল বুলি কৈছে thrice n/5 ৰ লগত ইকুৱেল বুলি কৈছে যদি আমি ক্ৰস মাল্টিপ্লাই কৰি দিও কি হ'ব এটো আমাৰ 6n = 5n + 5 হৈ যাব হয়নে সো এটো ইফালে লইলে কি হ'ব n = 5 অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি অপচন সি 5 ঠিক আছে আশা কৰো বুজি পাইছা কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট বক্সত জনাই দিবা খালি এটা কথা তোমাক কৈ থওঁ যেটো আমি মই এটো লিখিছো 1 + 2 + 3 + এনেকে প্ৰথম n টা যদি স্বাভাৱিক সংখ্যা হয় তাৰ যোগফলটো কি হ'ব n * n + 1/2 হ'ব এটো তোমালোকে ভালদৰে মনত ৰাখিবা ঠিক আছে সো নেক্সট কোৱেশ্চন নম্বৰ 15 টো আমাক কি দি আছে চাবা তোমালোকে এটা শ্ৰেণী অন্তলৰ উচ্চ সীমা 42.5 আৰু শ্ৰেণী সূচক 40 হলে নিম্ন সীমা কি হ'ব বুলি আমাক কৈছে ঠিক আছে if the upper limit of the class interval is 42.5 and the class mark is 40 ঠিক আছে সো আমাৰ এটা ৰিলেশন আছিল তোমালোকে যদি মনত আছে লোৱাৰ লিমিট প্লাস
আপাৰ লিমিট ডিভাইডেড বাই 2 মানে উচ্চ সীমা আৰু নিম্ন সীমা দুটা যোগ কৰি ডিভাইডেড বাই 2 ৰে কৰিলে আমাৰ কি পাওঁ শ্ৰেণী সূচক বা ক্লাছ মাৰ্কটো পাওঁ ঠিক আছে সো ক্লাছ মাৰ্কটো যেটা আমি পাম ক্লাছ মাৰ্ক ঠিক আছে সো এতিয়া চাবা আমাক দিয়া আছে উচ্চ সীমা দিয়া আছে সো এটা কাম ক্ৰস যদি কৈ দিও ঠিক আমি ইয়াক xi বুলি লিখো মনত আছে না তোমালোকৰ তো কিবা লোৱাৰ লিমিট প্লাস আপাৰ লিমিট ইকুয়ালস টু টুৱাইস অফ xi হৈ যাব সো আমাক কি আছে উচ্চ সীমা দিয়া আছে লোৱাৰ লিমিট আমাক দিয়া নাই সো লোৱাৰ লিমিট ৰাখি দিও আপাৰ লিমিট হল 2 into xi মানে শ্ৰেণী সূচকটো 40 বুলি দিয়া আছে মাইনাস আপাৰ লিমিট দিয়া আছে 42.5 দিয়া আছে সো এটো হ'ব 80 minus 42.5 হয় না সো থাকি যাব 0.5 ইয়াত থাকি যাব আমাৰ 9 minus 2 হলে 7 মানে ইয়াত থাকি যাব 7 minus 4 হলে 3 37.5 হ'ব অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন সি 37.5 নেক্সট কোৱেশ্চন নম্বৰ 16 আমাৰ কি দিয়া আছে চাবা তোমালোকে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব আমাক সুধিছে ঠিক আছে সো বৃত্তৰ পৰিসীমা বুলি কোৱাৰ লগে লগে আমি কি বুলি পাওঁ টুৱাইস পাই r পাওঁ মানে আমাক কৈছে ইয়াৰ কালিৰ লগত ইকুৱেল মানে পাই r স্কয়াৰ হ'ব মানে কি কৈছে আমাৰ সাৰকামফাৰেন্স আৰু আমাৰ এৰিয়াটো ইকুৱেল বুলি কৈছে সো ইয়াত এটা কাম কৰিব পাৰো আমি পাই কেনসেল কৰি ইয়াৰ r এটা কেনসেল কৰি মানে ইয়াত এটা r কেনসেল হৈ যাব তো অৰ্থাৎ r 2 অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব অপচন সি 2 একক হ'ব ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 17 আমাক কি দি আছে চাবা তোমালোকে তিনটা পদ দিয়া আছে -6 তাৰপিছত ব্ল্যাঙ্ক এটা দি আছে দেন 30 বুলি দি আছে সমান্তৰ প্ৰগতিৰ লুপ্ত পদ উলিয়াব লাগে মানে মিসিং টাৰ্মটো আমি উলিয়াব লাগিব ঠিক আছে সো ফাৰ্স্ট টাৰ্মটো দি আছে a -6 বুলি দি আছে আৰু a 3 দিয়া আছে যেটো 30 বুলি মানে সো a3 টো আমি লিখিব পাৰো a + 2d লিখিব পাৰো that is equals to 30 so a value দিয়া আছে -6 + 2d that is equals to 30 so আমি twice d equals to -60 ফলে গলে প্লাস হৈ যাব 30 + 6 হলে 36 so d equals to কিমান হৈ যাব 18 হৈ যাব হয়নে সো আমি সেকেন্ড টার্ম যদি উলিয়াব a2 টো আমি কি লিখো a + d বুলি লিখি দিও হয়নে সো a টো আছে কি -6 + d d মানে কিমান 18 so 18 ৰ পৰা যদি 6 গুছি যায় কিমান হ'ব 12 + 12 অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন সি হ'ব +12 ঠিক আছে সো নেক্সট কোৱেশ্চন নম্বৰ 18 টো আমাক কি দি আছে চাবা তোমালোকে এটা বৃত্তৰ কেন্দ্ৰত উৎপন্ন হোৱা কোণটোৰ ডিগ্ৰী মাপ 1 হলে বৃত্তকলাটো কালি কি হ'ব বুলি কৈছে ডিগ্ৰী মেজাৰমেন্ট ইফ দ্য ডিগ্ৰী মেজার of an angle at the center of a circle is 1 then the area of the sector is ঠিক আছে সো area of the sector বুলি কোৱা লাগে বা বৃত্তকলাৰ কালি বুলি কোৱাৰ লগে লগে আমি কি পাওঁ θ/360 ডিগ্ৰী into pi r square সো আমাক কৈছে θ ভ্যালুটো 1 বুলি কোৱা আছে ঠিক আছে 1/360 into pi r square কোড আছে আমি চাই লওঁ অপচন ডি দিছে pi r square / 360 ডিগ্ৰী হয়নে সো নেক্সট কোৱেশ্চন নম্বৰ আমাৰ 19 নম্বৰ কি দি আছে যদিহে আমাৰ 9 4 3 2 1 4 6 9 আৰু কিছে x - 2 বহুলক 9 হয় ঠিক আছে তেন্তে x ৰ মান কি হ'ব ঠিক আছে সো আমি মোডটো উলিয়াব লাগে ঠিক আছে মোডটো আমাৰ কিমান দি আছে 9 বুলি এটো 9 হ'ব দেই সো এতিয়া চাবা তোমালোকে মোড কিতিয়া হ'ব ক্লাস 9 ৰ কনসেপ্ট হয় একচুয়ালি এটো ক্লাস 10 ৰ নহয় এটো আমাৰ আনগ্ৰুপ ডাটাৰ কাৰণে হয় ঠিক আছে সো মোড কিতিয়া হ'ব হাইয়েস্ট অকাৰিং ডিজিট ঠিক আছে বা হাইয়েস্ট অকাৰিং অবজেক্টটোৱে হৈ যায় আমাৰ মোড বা বহুলক ঠিক আছে সো বহুলক 9 হবৰ কাৰণে কি 9 দুটা আছে এইটো এটা আছে মানে এইটো এটা আছে 9 আছে এইটো এটা 9 আছে তেতিয়া মানে x - 2 টো আমাৰ কি হ'ব লাগিব 9 হ'ব লাগিব মানে x - 2 = 9 তো কি হ'ব x = ইটো ইফালে গুছি গলে কি 9 + 2 হলে কিমান হ'ব 11 মানে অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব 11 অপচন বি ঠিক আছে সো নেক্সট কোৱেশ্চন মানে লাষ্টৰ কোৱেশ্চনটো আমাৰ কি দিয়া আছে চাবা তোমালোকে এটা সমান্তৰ প্ৰগতি nটা পদৰ যোগফল sn হলে nতম পদটো কি হ'ব এটা বহুত ধুনিয়া কোৱেশ্চন হয় এটা একচুয়ালি আৰডি শৰ্মাৰ কোৱেশ্চন হয় নৰ্মাল কোৱেশ্চন এটো পোৱা নাযায় ঠিক আছে এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো আমাৰ এইচএসএলসি টো অহাৰ চান্স আছে ঠিক আছে সো ভালকে চাবা তোমালোকে সো ডিয়াৰ ষ্টুডেন্ট আমি sn ৰ ফৰ্মুলাটো আমি জানো কি দি আছিল n/2 মানে টুৱাইস a + n - 1 into d ঠিক আছে ইয়াক থৈ দিও তাৰ কাৰণে প্ৰথমতে আমি এটা কাম কৰো দুটামান এক্সাম্পল ললো 1 2 3 4 ঠিক আছে এই গুটেখিনি আমি যদি যোগ কৰি চাও 1 + 2 + 3 + 4 যোগ কৰি লিখিব 1 + 2 হলে 3 3 + 3 হলে আমাৰ কিমান হ'ব 6 6 + 4 হলে 10 হৈ গল ঠিক আছে সো ইয়াত আমি গমি পাইছো যে আমাৰ সাইন নম্বৰ পদটো আমাৰ কি হয় 4 হয় আমি কেনেকৈ কৰি চাব পাৰো গুটেখিনি যোগফল কিমান পালো 10 পালো আৰু প্ৰথম তিনটা পদৰ যোগফল মানে 1 + 2 + 3 হলে কিমান পালো 6 পালো এটা চাবা a2 হৈ গল আমাৰ s4 আৰু a2 হৈ গল আমাৰ s3 ঠিক আছে এই s4 ৰ পৰা যদি আমি s3 টো সাবট্ৰেক্ট কৰি দিও তেতিয়ালে কি হ'ব 10 -
6 হৈ যাব মানে 10 আছিল এটো 6 হনে তো 10 - 6 হলে কিমান হ'ব 4 হ'ব না হনে অৰ্থাৎ আমাৰ কি হয় এটো সাইনেবৰ পষ্টটো হয় মানে a 4 বুলি লিখিব পাৰি তো ইয়াক যদি জেনাৰেলাইজ কৰি দিও তে sn টো এটো হল ঠিক আছে সো sn - 1 হলে কি হ'ব আমাৰ nতম পদটো উলিয়াব পাৰিম ঠিক আছে সো ডিয়াৰ স্টুডেন্ট এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে ভালকে চাবা সো ডিয়াৰ স্টুডেন্ট আজি ভিডিওটো আমি ইমানতে শেষ কৰিছো কিবা যদি তোমালোকৰ ডাউট থাকি গৈছে তোমালোকে কমেন্ট বক্সত জনাই দিবা আৰু যদি তোমালোকৰ যিখিনি সাবজেক্টিভ কোৱেশ্চন আছে সেইখিনি যদি তোমালোকক সলিউশন লাগে বুলি ভাবা তো কমেন্ট বক্সত জনাই দিবা সেইখিনি সাবজেক্টিভ কোৱেশ্চন খিনি সলিউশন খিনিও নেক্সট ভিডিওত দিবলৈ মই ট্ৰাই কৰিম ঠিক আছে সো ডিয়াৰ স্টুডেন্ট যদি তোমালোকে এতিয়ালৈকে ভিডিওটো চাই ভাল পালা দেন লাইক কৰি দিবা কেনেকুৱা পালা কমেন্ট বক্সত জনাই দিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগৰ বন্ধু বান্ধৱসকললৈ এই ভিডিওটো শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ হ্যাভ এ নাইস ডে